বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে থৰকা চুটি হেৰাইছে বিৰোধীৰ বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়ত প্ৰক্ষেপ কৰাৰ পাছত ঘনে ঘনে স্থিতি সলনি হৈছে বিৰোধী শিবিৰৰ অতদিনে ডিব্ৰুগড়ৰ পৰা লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন খেলিব বুলি প্ৰচাৰ কৰি অহা বিৰোধী ঐক্যই নিশাটোৰ ভিতৰতে হলাইছে সুৰ শেহতীয়াকৈ ডিব্ৰুগড় এৰি লুৰিণজ্যোতি গগৈয়ে লখিমপুৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যোজা কৰা বুলি চৰ্চা গৰম কৰি তুলিছে ৰাজনৈতিক বাতাবৰণ বাতৰিৰ মাজে যোগেদিহে কথাখিনি এনেকৈ শুনি আছোঁ তাৰ সত্যতা কি আছে আমি নাজানো আমিতো আৰম্ভণিৰ পৰা এটা কথাই কৈ আছোঁ যে বিৰোধী ঐক্য মঞ্চত জাতীয় পৰিষদে ক'তো আনুষ্ঠানিকভাৱে আবেদন কৰাই নাই সেইটো স্থিতিতে আমি আৰম্ভণিৰ পৰা সেইটো স্থিতি লৈ থৈছোঁ আজিও সেইটো স্থিতিয়ে আছে আৰু স্বয়ং ভূপেন বৰা ডাঙৰীয়াই সেই কথাটো কৈছে যে জাতীয় পৰিষদে আনুষ্ঠানিকভাৱে ক'তো আবেদন কৰাই নাই গতিকে মোৰ এতিয়াও দৃঢ় বিশ্বাস যে বিৰোধী ঐক্য মঞ্চ বহাল হ'ব আৰু সমষ্টিত আমি তিনিটা সমষ্টি ঘোষণা কৰিছোঁ প্ৰতিটা সমষ্টিত আম আদমি পাৰ্টিৰ কাৰণে বাকী ঐক্য মঞ্চই তিনিটা আম আদমি পাৰ্টিৰ কাৰণে এৰি দিব বুলি দৃঢ় বিশ্বাস মোৰ লুৰিণজ্যোতি গুচি যোৱা বিষয়টো কি ক'ব তেওঁতো ডিব্ৰুগড় বা তিনিচুকীয়া মানে বাসিন্দাই হয় তো ক'তনো আঁতৰি যাব এতিয়া লখিমপুৰৰ যিখিনি বাতৰি ওলাইছে এইটো আপোনালোকৰ বাতৰিৰ মাজেদিহে আমি গম পাই আছোঁ তেওঁ লখিমপুৰত যদি যায়ো বা ক'ৰবাত যায়ো বাসিন্দাটো ইয়াৰে হয় গতিকে আমাৰ মাজত থাকিবই কামো কৰিব সেইখিনি আমাৰ বিশ্বাস আৰু ইয়া আপ নেতা মনোজ ধানৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ডিব্ৰুগড় আৰু লখিমপুৰৰ চৰ্চা চলি থকাৰ মাজতে লুৰিণজ্যোতি গগৈ সম্পৰ্কত এনেদৰে মন্তব্য কৰিলে আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে লুৰিণজ্যোতি গগৈয়ে বিৰোধী ঐক্য মঞ্চৰ পৰা কাহানিও টিকট বিচৰা নাছিল বুলি স্পষ্ট কৰিলে মনোজ ধানোৱাৰে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন খেলিব বুলি ওলোৱা বাতৰি সংবাদ মাধ্যমৰ সৃষ্ট বুলি কয় মনোজ ধানোৱাৰে ভূপেন বৰাৰ ভাষ্যৰ উদ্ধৃতিৰে মনোজ ধানোৱাৰে নিশ্চিত কৰিলে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈয়ে টিকট নিবিচৰাৰ কথা লখিমপুৰত নিৰ্বাচন খেলিলেও ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ সন্তান লুৰিণজ্যোতিয়ে ডিব্ৰুগড়ত সহায় কৰিব বুলিও নিশ্চিত মনোজ ধানোৱাৰ আৰু ইফালে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত ভয়ত থৰহৰি কঁপিছে বিৰোধী ঐক্য ভয় খাইছে লুৰিণজ্যোতি গগৈয়েও বিশ্ববিদ্যালয়ত নিৰ্বাচন খেলা আৰু লোকসভা নিৰ্বাচনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বুলিও কটাক্ষ কৰিলে ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপে ডিব্ৰুগড়ৰ পৰা পলাই লখিমপুৰত নিৰ্বাচন খেলিলেও লুৰিণজ্যোতি গগৈ হাৰিব বুলি মন্তব্য উজ্জ্বল কাশ্যপৰ ৰাজনীতিত লুৰিণ এতিয়াও কেঁচুৱা হৈ আছে বুলি ক'লে ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতিগৰাকীয়ে যদি কথাটো সত্যতা আছে তেতিয়াহ'লে এটা কথা ক'ব বিচাৰোঁ যে লুৰিণে ভয় খাইছে ছাত্ৰ সংগঠন কৰা আৰু ৰাজনীতি কৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে এইটো এটা ধ্ৰুৱ সত্য কথা যে ছাত্ৰ ৰাজনীতি কৰা আৰু বৰ্তমান যুগত ৰাজনীতি পথাৰত ৰাজনীতি কৰা আকাশ পাতাল পাৰ্থক্যৰ প্ৰমাণ যে লুৰিণজ্যোতিয়ে ডিব্ৰুগড়ৰ নিচিনা লোকসভা সমষ্টিত তেখেতে পলায়ন কৰিবলগীয়া অৱস্থা আজি আহি পৰিলে লুৰিণে যিটো সমষ্টি পাই নেখেলক এইটো সমষ্টিতে তেওঁ হাৰিব কাৰণ ৰাজনৈতিকভাৱে এতিয়াও তেওঁলোকৰ পৰিপক্কতা অভাৱ আছে কাৰণ আমি আজি ৰাজনীতি কৰিছোঁ প্ৰায় 22 বছৰ 24 বছৰ কাল ৰাজনীতি কৰি আজি জিলা সভাপতিৰ দায়িত্বত আছোঁ তেওঁলোকে ওপৰতে আহি ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি পেলাই তেওঁ অসমৰ ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক হৈ ইমান সহজতে ৰাজনীতি পথাৰত MP হ'ম MLA হ'ম বুলি ভাবি লাভ নাই শিকিবলগীয়া বহুত আছে লুৰিণৰ সেইকাৰণে আমি ক'ব বিচাৰোঁ লোকসভা নহয় এটা বিধানসভাৰ কাৰণে ৰেডি হ'ব লাগে আৰু ইফালে লুৰিণজ্যোতি গগৈক মন্ত্ৰী পীযুষ হাজৰিকাৰ কটাক্ষ ডিব্ৰুগড়ত নিৰ্বাচন খেলিবলৈ সাজু থকা অজাপ নেতাজনে বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পিছত সিদ্ধান্ত সলনি কৰা বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই ডিব্ৰুগড়ৰ পৰিৱৰ্তে লুৰিণজ্যোতি গগৈয়ে এতিয়া লখিমপুৰতহে নিৰ্বাচন খেলিব বুলি কয় পীযুষ হাজৰিকাই অখিল গগৈৰ কাজিৰঙা অৰ্কিড উদ্যানত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিৰোধী ঐক্যক তোলা ধুনা দিলে মন্ত্ৰী পীযুষ হাজৰিকাই কৰি লাভেই নাই একচুৱেলি এইটো নামতহে বিৰোধী ঐক্য মঞ্চ এটা হৈ আছে তেওঁলোকৰ এই মুহূৰ্তত কেণ্ডিডেট ক'ৰবাত খেলিবলৈ কেণ্ডিডেট পোৱা নাই আপোনালোকে মোতকৈ খবৰ ল'ব ভালকৈ জানিব কাজিৰঙাত কোন খেলিব এতিয়াও ক্লিয়াৰ নহয় যোৰহাটত কোন খেলিব ক্লিয়াৰ নহয় মই শুনিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ইলেকশ্যন খেলিব খুজিছিলে ডিব্ৰুগড়ত এতিয়া বোলে লখিমপুৰলৈকে যাব খুজিছে
গতিকে তেওঁলোকৰ অৱস্থা খুব বেয়া। আৰু এতিয়া ৰাজনীতিত এটাই চৰ্চা যে ক'ৰ পৰা নিৰ্বাচন খেলিব লুৰিণজ্যোতি গগৈয়ে। সৰ্বানন্দ সোণোৱালৰ প্ৰতিদ্বন্দ্বী হ'ব নেকি লুৰিণজ্যোতি? সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে ৰাজ্যৰ কা আন্দোলনৰ বলিষ্ঠ নেতা আছিল লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে ক'ৰ পৰা খেলিব নিৰ্বাচন? ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব নে লখিমপুৰৰ প্ৰাৰ্থী হ'ব লুৰিণজ্যোতি গগৈ? ডিব্ৰুগড়ৰ লোকসভা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যুঁজিব লুৰিণজ্যোতি গগৈ। এগৰাকী ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, আনগৰাকী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্যত কা বিৰোধী আন্দোলনৰ পটভূমিত নতুন ৰাজনৈতিক দল গঠন কৰা নেতা। দুয়োগৰাকী একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা। সোণোৱাল হৈছে IMDT আইন বাতিল কৰি হোৱা জাতীয় নায়ক আৰু লুৰিণজ্যোতি গগৈ হৈছে কা বিৰোধী আন্দোলনৰ বলিষ্ঠ নেতা। কিন্তু বিৰোধী ঐক্য মঞ্চৰ পৰা এতিয়ালৈ আনুষ্ঠানিকভাৱে লুৰিণজ্যোতি গগৈৰ নাম প্ৰকাশ কৰা নাই যদিও ডিব্ৰুগড়ৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাটো খাটাং হৈ আছে। অৱশ্যে লুৰিণজ্যোতি গগৈ গুৰুত্ব দিব বিচৰা নাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। মই ক'লো কি জনতাই ভোট কাটিব, তাত কোন দলৰ বিধায়ক আছে, তাত কাৰ শাসন প্ৰশাসন চলি আছে, এই গোটেই কথা চাব। ভৱেশ কলিতাতকৈ এখোজ আগুৱাই সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ক'লে লুৰিণে প্ৰতিদ্বন্দ্বিতা কৰিলে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ প্ৰয়োজনেই নাই। তেওঁ উঠিলে দুটা লাভ হ'ব। প্ৰথম কথা হ'ল যিখিনি জাতীয়তাবাদী মানুহ, যিখিনি মানুহ এতিয়াও বিজেপিলৈ অহা নাই, ভৱিষ্যতেও হয়তো আহিব, সেই জাতীয়তাবাদী মানুহে কেতিয়াও লুৰিণজ্যোতি গগৈ, কাৰণ কি লুৰিণজ্যোতি গগৈৰ দলত থকা জাতীয়তাবাদী লোকেও লুৰিণজ্যোতি গগৈক ভোট নিদিয়ে, কাৰণ তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল যে জাতীয়তাবাদীৰ শ্লোগান দিয়া লুৰিণজ্যোতি গগৈয়ে 855 জন শ্বহীদক গুলিয়াই গুলিয়াই মৰা কংগ্ৰেছৰ ভৃত্যৰ দৰে আচৰণ কৰিব। কিন্তু ইয়াৰ মাজতে বিৰোধী ঐক্য মঞ্চত এক নতুন প্ৰসংগ চৰ্চিত হৈছে। ডিব্ৰুগড় সমষ্টিত বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপৰ পিছতে ডিব্ৰুগড়ক লৈ নতুনকৈ চিন্তা চৰ্চা হৈছে। ডিব্ৰুগড়ৰ সলনি লখিমপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ হৈছে। সকলো মিলিলে ডিব্ৰুগড় আপৰ শক্তিশালী দাবীদাৰ মনোজ ধানোৱাৰক এৰি দিয়াৰ সম্ভাৱনাও এতিয়া প্ৰকট হৈ পৰিছে। অৱশ্যে আপে গুৱাহাটী সমষ্টিটো পৰিত্যাগ কৰিলেহে কংগ্ৰেছে ডিব্ৰুগড় সমষ্টিটো আপক এৰি দিবলৈ প্ৰস্তুত। যদি ডিব্ৰুগড় এৰি লুৰিণজ্যোতি গগৈ লখিমপুৰলৈ যায় তেন্তে লুৰিণজ্যোতি গগৈৰ সন্মুখত আছে সমষ্টিটোত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী প্ৰদান বৰুৱা। কালি এজন দুজন কেণ্ডিডেটে সমষ্টি বদলাব খুজিছে, কোনোবাই ডিব্ৰুগড়ৰ পৰা লখিমপুৰ যাব খুজিছে, লখিমপুৰৰ পৰা তেজপুৰ আহিব খুজিছে, এনেকুৱা এটা পৰিৱেশ। আজি এতিয়ালৈকে মই জানাত কাজিৰঙা সমষ্টিত কোনো কেণ্ডিডেট নাই। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম।